খুব এটা গুৰুত্বপূৰ্ণ দায়িত্ব, কাৰণ আমি ইয়াৰ আগত দেখা জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাংকি ডাঙৰীয়াও এই ধৰণৰ দায়িত্বত আছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে অসমখনৰ কাৰণে কাম কৰে আৰু নিৰন্তৰ ৰাতিপুৱা গধূলিলৈকে অসম ৰাইজক চিন্তা কৰি থাকে, খুব চৰকাৰী কামত ব্যস্ত হৈ থাকে, ৰিভিউ মিটিঙৰ পৰা হয় চৰকাৰী মিটিঙত থাকে, তেখেতৰ জনপ্ৰিয়তা দিল্লীৰ লগত পাইছে, গোটেই ভাৰতবৰ্ষত তেখেত চিনি পায়, তেখেতে বিভিন্ন ৰাজ্যত যাব লগা হয়। সেই সময়খিনি দেখা পোৱা যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু পাৰ্টিৰ লগত ৰিলেশ্যন, পলিটিকেল কাৰ্যসূচী থাকি যায়, বা ক'ৰবাত তেখেতক মাতে যাব নোৱাৰে, খুব মানুহ লগ কৰিব আহে, তেখেতক যিহেতু চৰকাৰী বিষয়া থাকে লগত PS, OSD, চৰকাৰী বিষয়াসকলৰ চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ থাকে, চৰকাৰীভাৱে কথাবিলাক ভাবে। ৰাইজৰ কিছু সমস্যা কেতিয়াবা এনেকুৱা ভাৱ হয় যে অলপ চাগে এড্ৰেছত থাকি যায়। সেই ধৰণৰ সেই কাম কাজবিলাক চোৱাত কৃষ্ণ কুমাৰ তাঁতী ডাঙৰীয়া, ৰঙাপাৰা বিধায়ক আৰু নাহৰকটীয়া বিধায়ক হিচাপে মোক এইটো দিয়া হৈছে। আমি আগন্তুক সময়ত এইসকল লোক যিসকল তেখেতক লগ পাবলৈ অসুবিধা হয় বা কাগজ এখন দিব অসুবিধা, CM ৰিলিফ ফাণ্ড কেতিয়াবা এনেকুৱা বহুত মানুহ আমি পাওঁ ৰাস্তাত, সমাজত, সেই মানুহবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আগ্ৰহ কৰি মিডিয়াও যাব লগা, আপোনালোকে সহায় কৰে। সেই সময়ে কামখিনি আমি চাব লাগিব। আমি পাৰ্টিৰ অফিচত বহিব লাগিব নিৰন্তৰ সময়ত, ডেইলি তাত আমাৰ কাৰ্য থাকিব। পাৰ্টিৰ অফিচত মুখ্যমন্ত্ৰীক লগ ধৰিব মানুহবিলাকে, যিসকলে কাগজ দিব আহে, সমস্যা লৈ মুখ্যমন্ত্ৰী মানে এইটো নহয় যে ডাঙৰ মানুহবিলাক, আমি একদম তলৰ গাঁৱৰ মানুহ যিবিলাক সমস্যা লৈ আহে, সমস্যাবিলাকৰ তেখেতৰ ওচৰত কেতিয়াবা গৈ লগ পাব নোৱাৰে, সেইসকল লগ পাই কথা পাতি কেনেকৈ সহায় কৰিব পাৰি সেই কাম চাব লাগিব। তেখেতৰ সেইকাৰণে পলিটিকেল ছেক্ৰেটাৰী বা সেইধৰণে কোৱা হয় পলিটিকেল কামখিনি তেখেতৰ জনসংযোগ, ৰাইজৰ লগত গাঁৱত গৈ কেনেকৈ কি হৈছে এইবিলাক চোৱা চিতা কৰি তেখেতক অলপ সহায় কৰিব লাগে, যাতে তেখেতে আৰু অসমখন আগুৱাই লৈ যায়। ইতিমধ্যে বৃদ্ধি কৰাৰ কালি সিদ্ধান্ত লৈছে, নিশ্চয় আমি দেখা পাওঁ বহুত ৰাজ্যততো বহুত বেছি বিধায়ক পুঁজি থাকে, আৰু বিধায়ক পুঁজি আমাক 1 কোটি টকা আছিলে। নিশ্চয় সেই কামৰো আমি সেই পুঁজিৰো কাম কৰা হয়। যেতিয়া পুঁজি বৃদ্ধি হয় তেতিয়া দেখা যায় আৰু এই সকলো যে কাম কৰিব পাৰে, অকল ভাৰতীয় জনতা পাৰ্টি বুলি নহয়, সকলো বিধায়ক, আৰু বহুতে কয় যে বিৰোধীয়ে একো সুবিধা নাপায় বা চৰকাৰ বিৰোধীসকলৰ অঞ্চলত কাম নহয়। আজি বিধায়ক পুঁজি সকলো কাৰণে বাঢ়িছে, বিৰোধীয়ে হেৰি পাব, পুঁজি পোৱাৰ লগে লগে তেখেতলোকে সমষ্টিৰ কাম কৰে, ৰাইজৰ উপকৃত হ'ব, ৰাইজৰ কামখিনি হ'ব, আৰু ৰাইজে ভালকৈ নিজৰ আঁচনিবিলাক বিধায়কত ৰূপায়ণ কৰিব পাৰিব। ৰাজনৈতিক সচিব যিটো পদ আছে, সেই পদটো কিন্তু যিসকল আছে সেইসকলে কিন্তু পিছলৈ এটা ভাল পদত থকা দেখিবলৈ পোৱা গৈছে, ভাল এতিয়া মন্ত্ৰী হৈছে বা কেন্দ্ৰীয় মন্ত্ৰী হৈছে। গতিকে আপোনাৰ পৰা পিছলৈ যি চাব যায় এনেকুৱা ধৰণৰ আশা কৰিব পাৰিনে? চাওক, এইটো দায়িত্ব হয়, অকল আগতে এজন থাকে বা দুজন আছে, কৃষ্ণ কুমাৰ তাঁতীও আছে, এতিয়া আপুনি এইটো মন্ত্ৰী নোপোৱা এডজাষ্টমেণ্ট বুলি ক'ব নোৱাৰি। দায়িত্ব হয়, দলত যি ধৰণৰ দায়িত্ব থাকে, আৰু খুব গুৰুত্বপূৰ্ণ দায়িত্ব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থকা, তেখেতৰ লগত অভিজ্ঞতা হোৱা, কামখিনি শিকা, আৰু তেখেতৰ কাম চোৱা মানে খুব ডাঙৰ এটা গধুৰ দায়িত্ব। মই ভাবোঁ এতিয়া অসমখনৰ কাম কাজবিলাক চাবলগীয়া হ'ব। এতিয়া তেখেতৰ ৰাইজে, মই যি ধৰণে কথাখিনি ক'লোঁ, মই ভাবোঁ এই দায়িত্বটো খুব গধুৰ দায়িত্ব। মন্ত্ৰী হোৱা নোহোৱা তেখেতৰ নিজৰ অধিকাৰ, 102জন বিধায়ক, মন্ত্ৰী 19জন, সম্ভৱো নহয় সকলো পোৱাটো। তেখেত নিজৰ ভালকৈ অসমখন চলাই গৈ তেখেত নিজে পৰিকল্পনা কৰিছে, আমাৰ তেখেতক আমি কিমান সহায় কৰিব পাৰোঁ, আৰু সমষ্টিৰ দায়িত্বৰ লগতে যেতিয়া আমি এতিয়া গোটেই অসমখনৰ ৰাইজক কাম কৰিব পাৰিম, মই ভাবোঁ এই দায়িত্বক আমি আগত ধুনীয়াকৈ পালন কৰিম।